31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন যি পানীৰ সমস্যা সেই পানীৰ সমস্যাক লৈ ত্ৰিপাক্ষিক আলোচনা হৈছিল। তাত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ মানুহ লগতে লোক নিৰ্মাণ বিভাগ আৰু লগতে আমাৰ স্থানীয় ৰাইজৰ পক্ষৰ হিচাপে তিনিটা পক্ষৰ লোক আছিল। আমাৰ স্থানীয় ৰাইজৰ পক্ষৰ পৰা হৰেশ্বৰ বৰ্মন যি ৰাইজৰ দলৰ উপসভাপতি তেখেতে উপস্থিত আছিল। এতিয়া আমাৰ আজিৰ এই যি পানীৰ সমস্যা সমাধানৰ যি কমলপুৰ ৰাজা চক্ৰৰ উদ্যোগত যি আলোচনা হ'ল সেই আলোচনাত তিনিটা সমাধান ওলায়। প্ৰথমটো সমাধান হৈছে ৰিভাৰ কানেক্টিং ড্ৰেইনিং চিষ্টেম দিয়াৰ কাৰণে এটা প্ৰপ'জেল আগবঢ়োৱা হয়। তাৰ বাবে তেওঁলোকে ছাৰ্ভে কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, প্ৰথম কথা। আৰু দ্বিতীয়টো হৈছে যি সংশ্লিষ্ট কলাজল নদীৰ কাষত যি প্ৰায় 100 মিটাৰ যি ড্ৰেইনিং চিষ্টেম হোৱা নাই সেই ড্ৰেইনিং চিষ্টেমটো তৎকালীনভাৱে কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। আৰু তৃতীয়টো প্ৰতিশ্ৰুতি হ'ল যি জৰাজীৰ্ণ পথ সেই জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ কাৰণে আমাৰ ৰাইজক তেওঁলোকে আশ্বাস দিয়ে। আজিৰ এই সভাখন চৰকাৰী সভা আছিল নেকি? আজিৰ এই সভাখন কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক সভা, য'ত কেন্দ্ৰীয় নেশ্যনেল হাইৱে অফ অথৰিটি তেওঁলোকৰ বিষয়ববীয়া হৈছিল, লগতে PWD অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টৰ সংশ্লিষ্ট বিষয়া আৰু তৃতীয় পক্ষৰ হিচাপে আমাৰ সাধাৰণ ৰাইজৰ হৈ জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলকে ধৰি স্থানীয় কিছু পৰ্যায়ৰ লোকো আছিল। আজিৰ সভাখন চৰকাৰী সভা বুলি ভাবে? আজিৰ সভাখন সম্পূৰ্ণ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এইখন চৰকাৰী সভা, য'ত কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া উপস্থিত আছে। ৰাইজক কি ক'ব? ৰাইজক তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোকে প্ৰায় আমাক 2 মাহ সময় বিচাৰিছে আৰু ৰাইজে সেই হিচাপে 2 মাহ সময় তেওঁলোকক আনুষ্ঠানিকভাৱে দিছে। যদি এই 2 মাহ 3 মাহৰ ভিতৰত যদি নহয়, তেনেহ'লে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। বিষয়ৰ পূৰ্বে মই আপোনাক গোটেই ৰাইজখিনিক আপোনালোকে ইণ্ট্ৰডিউচ কৰিছোঁ। এখেতসকল কলাজল অঞ্চলৰ কমেও 3-4খন গাঁৱৰ বাসিন্দা। তাৰে হৰদত্ত বীৰদত্ত বুলি পথ এটা আচলতে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই যিবিলাক অবৈধ নিৰ্মাণ কাৰ্য চলাই আছে, তাৰ ফলত এই ৰাস্তাটো ডুবি গৈছে। সেই ৰাস্তাটো PWD ৰোড আৰু PWDয়ে তাৰ প্ৰতি সম্পূৰ্ণৰূপে অমনোযোগী হৈ আছে, যাৰ কাৰণে তাৰ সেই গাঁৱৰ পৰা আমাৰ মোটামুটি এই 2খন গাঁৱৰ মানুহ, তাত যদি কোনোবা 3খন গাঁৱৰ মানুহ আচলতে পিয়লিঘাটা, নিজমন্টৰতলা আৰু আপোনাৰ নগাঁও, এই 3খন গাঁৱৰ মানুহে যদি কিবা কাৰণত ৰাতি যদি চিৰিয়াছ এজন মানুহ যদি ৰোগাক্ৰান্ত হয়, বেমাৰত যদি পৰে, হস্পিটেলক অনাৰ উপায় নাই। তাতে মানুহ পথাৰচাৰী এইপিনে আহিব নোৱাৰে। আপুনি পথাৰত খোজকাঢ়ি যাব পাৰে, আপুনি নপৰে। কিন্তু সেই ৰাস্তাটোত যদি খোজকাঢ়ে, তাৰ গাঁৱৰ মানুহে কৈ আছে আপুনি একদম যিকোনো মুহূৰ্তত তাত পৰি পেলাই আপুনি খতম হৈ যাব পাৰে। তাতে ড্ৰেইনৰ ওপৰত কোনো হেৰি নাই, স্লেব নাই। আৰু স্লেব নথকাৰ কাৰণে আজি কেইদিনমান আগতে 2টা ছাগলী তাত হত্যা হৈছে। এই আমাৰ PWD ডিপাৰ্টমেণ্ট আৰু নেশ্যনেল হাইৱে অথৰিটিয়ে তাৰমানে ছাগলী 2টা কেঁচাই খাইছে, এনেকুৱা অৱস্থা। তো গতিকে এই যিটো ৰাইজৰ সমস্যাৰ প্ৰতি এওঁলোকৰ যিটো আওপনীয়া মনোভাৱ, তাৰ কাৰণে আজি SDCৰ মধ্যস্থতাত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই আমাৰ লগত এটা ত্ৰিপাৰ্টাইট আলোচনা হ'ল। আমাৰ ৰাইজ আছিল কলাজল অঞ্চলৰ আৰু আমাৰ বাইহাটা চাৰিআলি পিয়লিঘাটা অঞ্চলৰ। মোৰ লগত আমাৰ ইস্কন্দৰ মজিব আছে, তেওঁ এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিনোদ শৰ্মা আছে, আৰু এই 2খন গাঁৱৰ ৰাইজ আছে। আজি তেওঁলোকক আমি এই কথা স্পেচিফিকেলি ক'লোঁ যে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই আচলতে যেতিয়ালৈকে সম্পূৰ্ণৰূপে ছাৰ্ভিচ ৰোড নিৰ্মাণ নকৰে, সম্পূৰ্ণৰূপে যেতিয়ালৈকে গাৰ্ডৱাল নহয়, আৰু যেতিয়ালৈকে মদনকুৰি নদী আৰু কলাজল নদী কানেক্টিং ড্ৰেইন নহয়, তেতিয়ালৈকে টল গেট তেওঁলোকে স্থগিত ৰাখিব লাগিলে স্থগিত ৰাখক, আৰু নহ'লে তেওঁলোকে টল লোৱাটো বন্ধ কৰি ৰাখক। যেতিয়ালৈকে তেওঁলোকে অন্ততঃ ছাৰ্ভিচ ৰোড কমপ্লিট নকৰে আৰু গাৰ্ডৱাল নিদিয়ে, আৰু যেতিয়ালৈকে তেওঁলোকে দুইফালে ড্ৰেইনটো ৰিভাৰ কানেক্টিং ড্ৰেইন চিষ্টেমটো নকৰে। এইখিনি কথা ক'লোঁ। আজি কমলপুৰ ৰাজহ বিষয়ৰ কাৰ্যালয়ত হয় কি আলোচনা সেইকেইটাই হ'ল। তেওঁলোকে এগ্ৰী কৰিলে নীতিগতভাৱে যে SDCয়ে তেওঁলোকক এই কথা ক'লে যে ৰাইজৰ দাবী মতে আপোনালোকে কামখিনি কৰক। তেওঁলোকে আশ্বাস দিছে অনতিপলমে এইখিনি কাম কৰিব। প্ৰথম কথা শৰ্ট টাৰ্ম কাম এটা
যেনেকুৱা এই কনক ডেকাৰ পাৰ্কিঙৰ সন্মুখত মাত্ৰ 50 মিটাৰ মানে জেগা খান্দিলেই নদীত পৰে পানীটো গোটেই সেইটো খান্দি দিব, তাত হিউম পাইপ বহাব আৰু এইফালে যিটো বাইহাটা চাৰিআলিৰ আপোনাৰ এই হস্পিটেলখনৰ নাম কি? অভেল হস্পিটেলৰ সন্মুখত যি প্ৰকাণ্ড গাঁত হৈ আছে সেইকেইটা মাৰাৰ কাৰণে PWDক ডিৰেকশ্যন দিছে। তেওঁ আজিকালিৰ ভিতৰত তাত চেইন কেবেল পেলাম বুলি কৈছে, এইখিনি আশ্বাস দিছে। আপোনালোকে কিবা স্মাৰক পত্ৰ প্ৰদান কৰিছে? আমি স্মাৰক পত্ৰ পূৰ্বতে দিছিলোঁ আৰু সেইদিনা শতাধিক মানুহে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাস্তা অৱৰোধ কৰিছিল আৰু এই অৱৰোধস্থলীতেই SDC আমাক আশ্বাস দিছিল যে আপোনালোকক নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ লগত বহাই দিম। সেইমতে আজি আলোচনা হ'ল মুখামুখি আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ যিজন বঙাইগাঁও ডিভিজনৰ অফিচাৰ, তেওঁ এজন অসমীয়া মানুহ। মই তেওঁক স্পেচিফিকেলি ক'লোঁ যে আপুনি অসমীয়া মানুহ হৈ অসমীয়া মানুহক এনেকৈ কেলে ডুবাই আছে, আৰু তেওঁ আজে বাজে বকিছে। তেওঁ মানুহক কিছুমান এনেকুৱা জ্ঞান দিব বিচাৰিছে যিবিলাক আচলতে এজেণ্ডাৰ বাহিৰত। আমাৰ স্পেচিফিক প্ৰব্লেমৰ পৰা তেওঁ আঁতৰি যাব বিচাৰিছিল, কিন্তু আমি গবা মাৰি ধৰিছোঁ যে তুমি আচল সমস্যাৰ ক্ষেত্ৰত তোমাৰ মতামত দিয়া।